এইটো চক হাঁপ এই হাঁপ দেখিছেনে নেমু গছ তলত চক এই নেমু গছৰ ওপৰত দেখিলেনে হাঁপ এইটো নেমু গছ হয় দেই এইটো নেমু গছ হয় চক এটা আন্ধাৰত 7টা বাজিছে চক গোটেই তলত পানী হোৱাৰ কাৰণে এনেকা ওপৰত হাঁপ এনেকা নেমু গছৰ ওপৰত এনেকা উঠিছে চক আপোনালোকে আন্ধাৰত ঘৰৰ চুকে বাহিৰে বাৰান্দাত টৰ্চ লৈ ওলাব দেই এনেকৈ যধে মধে নোলাব চাৰিওফালে পানী হোৱাৰ কাৰণে হাঁপ চক এনেকা গছৰ ওপৰত ঘৰৰ ভিতৰত বাৰান্দাৰ চুকে কোণে এনেকৈ বহি থাকে আমাৰ গাঁৱৰ শ্ৰী পীতাম্বৰ উপাধ্যায়দেৱৰ ঘৰত হয় এইটো চক কেনেকৈ বহি আছে নপলাই আমাৰ এটা সৰু ভাইটি এটা বাহিৰত আহিছিলে কিবা কাৰণত দেখি পালে হাতত টৰ্চ থকাৰ কাৰণে দেখি পালে চক জুম কৰি দেখাইছোঁ এইটো চক আপুনি একদম সাৱধান হ'ব দেই একেবাৰে চাৰিওফালে জাবৰ জোথৰ চব পেলাই এইটো চাফ কৰি থ'ব দেই একদম হাবি চাবি থ'ব নালাগে এনেকৈ একদম ভালকৈ থ'ব লাগে বাৰিষা দিন আছে একদম ভালকৈ থ'ব দেই